অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয়, পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত, আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰোঁ।